অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উদ্যোগত আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ তৎপৰতাত জিলা প্ৰশাসন আৰু অন্যান্য বিভাগসমূহৰ লগতে স্বাস্থ্য বিভাগৰ উদ্যোগত আজি বৃহত্তৰ নদুৱাৰ সমষ্টিৰ বিধানসভা সমষ্টিৰ যি বৃহৎ স্বাস্থ্য শিবিৰ আজি অনুষ্ঠিত হৈছে আৰু ইয়াত আমাৰ বিশেষকৈ 18 বছৰৰ তলৰ যিসকল ৰোগী আছে লগতে 18 বছৰৰ অধিক ইয়াত আমাৰ আশা কৰ্মী আৰু জীৱিকা সখী বা সখীসকলে যেতিয়া মাতিব তেতিয়া ভিতৰত সোমাই আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু ইয়াতে 50 বিধৰো অধিক ৰোগৰ আমাৰ স্ক্ৰিনিঙৰ ব্যৱস্থা আছে। যিসকল 18 বছৰৰ ৰোগী বিভিন্ন জন্মগত সমস্যাটো ভুগি আছে, কনজেনিটেল হাৰ্ট ডিজিজ কিছুমান থাকে বা নিউৰলজিকেল সমস্যা থাকে, থাইৰইড ডায়েবেটিছ এনেকুৱা ৰোগতো বহুত সংখ্যক শিশু আমাৰ ভুগি থাকে। কিছুমান ক্লাব ফুট, ক্লেফ লিপ, ওঠ কটা, তালু ফটা এনেকুৱা ধৰণৰ ৰোগীও যিসকল আছে আৰু বিভিন্ন ধৰণৰ স্নায়ুৰ ৰোগত ভুগি থকা যিসকল ৰোগী আছে তেওঁলোকৰো চিকিৎসা প্ৰদান হ'ব। লগতে ৰক্তহীনতাত ভুগি থকা কিছুমান সেইসকলো গোটেইখিনি কৰ্কট ৰোগত ৰক্তৰ কৰ্কট ৰোগো আছে বা চিভিয়াৰ মেলনিউট্ৰিচনত ভুগি থকা বা বংশগতভাৱে যিসকল ৰোগ আছে সেইসকলৰ চকুৰ অন্ধতা, কাণৰ কম শুনা, বিভিন্ন ধৰণৰ ৰোগৰ গোটেইখিনি সামৰি আমাৰ ইয়াতে বিশেষজ্ঞ চিকিৎসকসকল আছে। প্ৰায় 10টা বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ উপৰিও আমাৰ ইয়াতে MBBS ডাক্তৰো আছে। সব মিলি প্ৰায় 50-60জনৰ ভিতৰত চিকিৎসক আমাৰ ইয়াত উপলব্ধ আছে। আৰু মই যিসকল আমাৰ গাঁৱৰ ভূমিৰ পৰা ৰোগীসকল অহাৰ ব্যৱস্থা আমি কৰি দিয়া হৈছে আমাৰ প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা। আৰু ইয়াতে সকলো ধৰণৰ সুবিধা, ঔষধ বিনামূলীয়া আছে আৰু লেবৰেটৰী যিটো সুবিধা আছে পৰীক্ষা নিৰীক্ষা কৰা সেইখিনি সুবিধাও আছে। আৰু ইয়াৰ পিছত যিখিনি ইয়াতে সম্ভৱ হয় চিকিৎসা ইয়াতে প্ৰদান কৰিব। আৰু যিখিনি বিশেষজ্ঞ চিকিৎসকে যদি উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ দিয়ে তেনেহ'লে তেওঁলোকক ৰেফাৰেল ইউনিট এটা আছে আমাৰ, ৰেফাৰেল ইউনিটত তেওঁলোকৰ নাম পঞ্জীয়নভুক্ত কৰি সেই পৰৱৰ্তী তাৰিখ আকৌ কেতিয়া হ'ব, ক'ত দেখুৱাব লাগিব মেডিকেল কলেজ পৰ্যায়ত তেওঁলোকক লৈ যোৱা হ'ব। আৰু এই সমস্ত প্ৰক্ৰিয়াটো চৰকাৰে বিনামূলীয়াভাৱে কৰিছে। গতিকে মই সকলো ৰাইজক ইয়াত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু সকলোৰে কাৰণে ইয়াতে দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে আৰু চিকিৎসা গ্ৰহণ কৰাৰ পিছত তেওঁলোকক যথাস্থানত থৈ অহা হ'ব, তাৰ কাৰণে বাছৰ ব্যৱস্থা কৰা হৈছে। গতিকে মই বিনম্ৰভাৱে সকলোকে আহ্বান জনাইছোঁ যাতে আমাৰ স্বাস্থ্য শিবিৰটো সফল কামত সকলোৱে সহযোগিতা আৰম্ভ কৰে। আমাৰ মিডিয়া পাৰ্চনসকলো আহিছে, পুলিচ প্ৰশাসনো আছে, সকলোৰে মিলি আমি স্বাস্থ্য শিবিৰটো সফলভাৱে সমাপ্ত কৰিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ।